নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই ধৃতিস্মিতা মেম প্ৰত্যেককে স্বাগতম জনাইছো জেএনবি গাইড ইউটিউব চেনেললৈ তোমালোকে ইমান দিন কষ্ট কৰি অহা আজি হৈছে অন্তিমটো দিন কাৰণ অহাকালি তোমালোকৰ পৰীক্ষা আছে হয়নে তো এতিয়া চোৱা তোমালোকক পৰীক্ষাত বহাৰ আগতে মই এটা কথা তোমালোকক ক'ব বিচাৰিছো যে পৰীক্ষাত বহি এক্সাম হলত কোনেও ভয় নকৰিবা ভয় কৰিলে আমাৰ বহুখিনি জনা বস্তুও পাহৰি যোৱা যায় কেতিয়াও যিসকলে ইয়াতে হয়তো বহুতে প্ৰথমবাৰ এনেকুৱা ধৰণৰ এন্ট্ৰেন্স পৰীক্ষা দিবা হয়নে নাই তো তোমালোকে কি কৰিবা যেতিয়া এক্সাম হলত বহিবা নিজকে কেতিয়াও তলত বুলি নাভাবিবা সদায় ভাবিবা যে ক্লাছটোত যিমানখিনি ল'ৰা ছোৱালী আছে মই চবত চাই বেছি পঢ়ি আহিছো আৰু মই যদি ইয়াতে চিট নাপাওঁ তেনেহলে কোনেও চিট নাপায় সদায় এনেকে ভাবিবা আৰু পুৰা ফুল কনফিডেন্সত পৰীক্ষাটো দিবা নিশ্চয় তোমালোকৰ পৰীক্ষা ভালে হ'ব আৰু ময়ো আশা কৰিছো তোমালোকৰ কষ্ট ফল মিঠা হওক আৰু এই মিঠাইসমূহ আমি খাব যাব লাগিব যেতিয়া তোমালোকৰ ৰিজাল্ট ওলাই এতিয়া চোৱা আজি যিহেতু অন্তিমটো দিন অৰ্থাৎ আজি আমি কি কৰিম কেইটামান অনুচ্ছেদ চাওঁ ঠিক আছে অনুচ্ছেদ কেইটা ভালকে চোৱা কিয়নো অনুচ্ছেদ কেইটাৰ পৰা প্ৰশ্ন যিকেইটা আহে সহজ আহে কৰিবলৈও সহজ আহে আৰু তোমালোকে কেতিয়াও মেণ্টেলিবিলিটি আৰু অনুচ্ছেদত মানে যিমান পাৰি ফুল মাৰ্কছ আনিবলৈ ট্ৰাই কৰিবা মেথছত যদি এটা দুটা কাটাও যায় ভুলো যায় কাৰণ বহুতৰে মেথছটো বেয়া পোৱা হয় নাই তো তেতিয়াও তোমালোকে চিটটো পাবা কিন্তু অনুচ্ছেদ আৰু অসমীয়া আৰু মানসিক দক্ষতাত কেতিয়াও ভুল নকৰিবা কাৰণ ইপিনেও যদি কাটা যায় মেথছতো যদি কাটা যায় তেতিয়া বহুখিনি মাৰ্ক ডাউন হৈ যাব তো এতিয়া চোৱা আমি আজি এই অনুচ্ছেদ কেইটা পঢ়ো আৰু ইয়াৰ পৰা প্ৰশ্ন কেইটা কৰিব পাৰো নে নাই চাও তোমালোকে মোৰ আগে আগে তোমালোকে প্ৰশ্ন কেইটা ট্ৰাই কৰিবা ঠিক আছে ইয়াতে হাতীৰ কথা কৈছে চোৱাচোন হাতীৰ শৰীৰৰ গুৰুত্বপূৰ্ণ অংগটো হৈছে ইয়াৰ দীঘল শুৰডাল হয়নে হাতীৰ শুৰ প্ৰত্যেকে দেখিছা তো হাতীৰ শৰীৰৰ চবতছে গুৰুত্বপূৰ্ণ অংগই হৈছে শুৰডাল কাৰণ হাতীয়ে যিমানখিনি কাম কৰে শুৰডালৰ সহায়তে কৰে আমি যেনেকে হাতৰ সহায়ত কাম বিলাক কৰো হাতীয়ে শুৰডালৰ সহায়ত কাম বিলাক কৰে হাতীয়ে নিজৰ শুৰডালেৰে সৰু সুৰা গছ এজোপাৰ গা গছ মেৰিয়াই ধৰি একে টানে সিপাৰে সৈতে উভালি আনিব পাৰে হয়নে তোমালোকে দেখিছা নহয় ডাঙৰ ডাঙৰ গছবিলাক কি কৰে হাতীয়ে শুৰডালেৰে এনেকে মেৰিয়াই ধৰে মেৰিয়াই পেলাই এনেকে পিটিকে উভালি আনে হয়নে যিমানে প্ৰকাণ্ড গছ নহওক হাতীয়ে তৎক্ষণাত তোমাৰ উভালি আনিব পাৰে কিমান শক্তি হাতীৰ হয়নে মাক হাতীয়ে তাইৰ শুৰডালেৰে পোৱালীক দুষ্টামি কৰিলে লাহেকৈ চপৰিয়াই আমি যেনেকে কি হয় আমি যেতিয়া দুষ্টামি কৰো মাহঁতে কি কৰে আমাক চপৰিয়াই দিয়ে হয় না দুষ্টামি কৰিলে তেনেকে হাতীৰ পোৱালী কেইটাই যেতিয়া দুষ্টামি কৰে তেতিয়া মাক হাতীয়ে কি কৰে জানানে সেই শুৰডালেৰে এনেকে লাহেকে চপৰিয়াই দিয়ে যদি কেতিয়াবা মাখিয়ে হাতীক বৰকৈ আমনি দি থাকে তেন্তে সি নিজৰ শুৰডালেৰে এসোপামান বালি তুলি লৈ পিঠিত পৰি থকা মাখিবোৰলৈ ছটিয়াই দিয়ে তোমালোকে যদি কাজিৰঙা মানাস এইবিলাকলৈ গৈছা তেনেহলে নিশ্চয় দেখিছা হয় নে নাই হাতীয়ে কেতিয়াবা কি কৰে শুৰডালেৰে বালি এসোপামান লৈ পেলাই তাৰ নিজৰ গাত ছটিয়াই থাকে এইটো কিয় কৰে জানানে যে তাৰ গাত মাখি পৰি থাকিলে কি কৰিব মাখি পৰি থাকিলে নেজডালোতো চুটি ইমানখিনি কভাৰ নকৰে তো গতিকে শুৰডালেৰে বালি ছটিয়াই দিয়ে যাতে মাখি কেইটা উৰি যায় আৰু লগতে শুৰডালেৰে পানী আনি গা ধোৱাও নিশ্চয় তোমালোকে দেখিছা হয়নে ইয়াতে সেইটোকে কৈছে চোৱা আকৌ বতৰ গৰম হলে ই শুৰডালেৰে নিজৰ শৰীৰত পানী বৰ্ষণ কৰে হয়নে হাতীয়ে গা ধোৱা দেখিছা নহয় কি ভাল লাগে ন শুৰডালেৰে কি কৰে এসোপামান পানী লয় দি পিনে গোটেই গাত ছটিয়াই থাকে কিমান ধুনীয়া লাগে দেখিবলৈ কৰ্মক্ষেত্ৰত হাতীয়ে গধুৰ ওজনৰ বস্তু বাহানি আদি পিঠিত তুলি লৈ বহু দূৰলৈ যাব পাৰে হাতীয়ে চাবাচোন কি কৰে ইমানবোৰ এসোপামান বজা পিঠিত তুলি লৈ পেলাই সি বহুত দূৰ অতিক্ৰম কৰিব পাৰে হয়নে বা তোমালোকে যদি হাতীৰ পিঠিত উঠিছাও হয়নে হাতীয়ে মানুহ বিলাকো উঠাই লৈ যায় বা কাজিৰঙা এইবিলাক মানাস এইবিলাক ভ্ৰমণ কৰিবলৈ যদি যাওঁতে হাতীৰ পিঠিত উঠিছা হয়নে কেনেকে কি ধুনীয়াকে দুজন তিনিজন মান মানুহ তোমাৰ উঠাই লৈ যাব পাৰে পিঠিৰ ওপৰত হাতীৰ শুৰডাল মাংস পেশীযুক্ত অধিক ভৰ বিশিষ্ট এতিয়া চোৱা হাতীৰ যিডাল শুৰ সেইডাল হৈছে গোটেই মাংস পেশী থাকে তাত আৰু ইমান বেছি ভৰ বহুত ভৰ
সুৰডালৰ কিন্তু ই বৰ কোমল বহুত সফ্ট হয় একেবাৰে কোমল হয় যুদ্ধ ক্ষেত্ৰত হাতীয়ে নিজৰ সুৰডাল কেঁকুৰা কৰি সাৰি যাব পাৰে চোৱাচোন আমি কেতিয়াবা কি হয় আমি কেতিয়াবা বিপদ আহিলে আমি হাতখন এনেকে দিও নহয় মুখৰ আগত এনেকে দিও হয় নে নাই বা কোনোবা আমাক মাৰিব ললে আমি এনেকে দিও তো তেনেকে হাতীয়েও যুদ্ধ ক্ষেত্ৰত কি হয় কেতিয়াবা বিপদ আহিলে সি নিজৰ সুৰডাল এনেকে কেঁকুৰা কৰি পেলাই সি এনেকে সাৰি যায় বহু লোকে ভাবে যে হাতীয়ে নিজৰ সুৰডালেৰে পানী খায় তোমালোকেও ভাবা নেকি হাতীয়ে নিজৰ সুৰডালেৰে পানী খায় বুলি নাখায় হাতীয়ে নিজৰ সুৰডালেৰে কি কৰে জানানে পানীখিনি শুহি লয় যেনেকে তোমালোকে কি কৰা এই কোকোকোলা পেপচি এইবিলাক খোৱা নহয় সেইবিলাক কি কৰা ষ্ট্ৰ এডালৰ সহায়ত খোৱা হয় না পাইপ এডালৰ সহায়ত খোৱা তো পাইপডালেৰে কি হয় আমাৰ ডাইৰেক্ট মুখত যায় কিন্তু হাতীৰ এনেকুৱা নহয় হাতীয়ে নিজৰ সুৰডাল পাইপ হিচাপে ব্যৱহাৰ কৰে আৰু এনেকে পানী এগালমান শুহি লৈ পেলাই কি কৰে মুখত ঢালি দিয়ে মুখত তলৰ সুৰডালৰ তলত যে মুখখন থাকে মুখত ঢালি দিয়ে ঠিক তোমালোকে এডাল পাইপ বা ঠাৰিৰে পানী খোৱাৰ দৰে এয়া সত্য নহয় হাতীয়ে কি কৰে তাৰ সুৰডালেৰে পানী জাতীয় বস্তু শুহা মাৰি লয় আৰু কি কৰে পিছত পানীখিনি নিজৰ মুখলৈ ঢালি দিয়ে বুৱাই দিয়ে তো চোৱা হাতী কিমান ইন্টাৰেষ্টিং হয় ন কিমান ধুনীয়া ধুনীয়া দেখিবলৈ ভাল লাগে তাহাঁতৰ কাৰ্যবিলাক তো এয়া আছিলে এইটো প্ৰথমটি অনুচ্ছেদ ইয়াৰ পৰা কি কি প্ৰশ্ন আহিছে মোৰ আগতে তোমালোকে চাবা যে কোনটো শুদ্ধ উত্তৰ হ'ব চোৱা প্ৰথমটো কি দিছে হাতীৰ সুৰডাল বৰ উল্লেখনীয় কাৰণ হাতীয়ে সুৰডালেৰে বহু কাৰ্য সম্পাদন কৰিব পাৰে ই মাংসপেশীযুক্ত অতি ভৰ বিশিষ্ট বৰ দীঘল ই দেখিবলৈ বৰ ধুনীয়া ইয়াৰ দ্বাৰা হাতীয়ে পানী খাব আৰু ছটিয়াব পাৰে তো ইয়াতে যদি আমি শুদ্ধ উত্তৰ চাওঁ বহুতে চাগে এইটো দিবা হয়নে বহুতে চাগে এইটো দিবা পৰীক্ষাত কিন্তু সেইটো নহয় ইয়াতে অকল দুটা কাৰ্যহে বৰ্ণনা কৰিছে ই হাতীয়ে সুৰডালেৰে পানী খাব পাৰে আৰু পানী ছটিয়াব পাৰে হাতীয়ে সুৰডালেৰে পানীটো খাব নোৱাৰে পানী ছটিয়াব পাৰে আৰু অকল এই দুটা কামেই নহয় ইয়াতকে বহু কাম আছে যিবিলাক হাতীৰ সুৰডালেৰে কৰিব পাৰা যায় তো এতিয়া যদি চোৱা ইয়াতে 61 নম্বৰটোৰ উত্তৰ হ'ব হাতীয়ে সুৰডালেৰে বহু কাৰ্য সম্পাদন কৰিব পাৰে হাতীয়ে সুৰডালেৰে বহু কাৰ্য সম্পাদন কৰিব পাৰে এতিয়া চোৱা 62 নম্বৰ কুৱেশ্যনটো চোৱা এটা হাতীয়ে এজোপা গছ কেনেকৈ উভালিব পাৰে ইয়াত কি কোৱা হৈছে এটা হাতীয়ে এজোপা গছ কেনেকৈ উভালিব পাৰে হয়নে তো চোৱা হাতীয়ে এজোপা গছ কেনেকে উভালে আৰম্ভণিতে আমি পাইছিলো হাতীয়ে কি কৰে নিজৰ সুৰডাল গছজোপাৰ চাৰিওপিনে মেৰিয়াই ধৰে এনেকে মেৰিয়াই ধৰে হয়নে দিপিনে উভালি আনে তো গতিকে ইয়াৰ শুদ্ধ উত্তৰ চোৱাচোন কোনটো হ'ব মাটিৰ তলৰ পৰা গছজোপাৰ শিপা উভালি আনে তাৰ সুৰডালেৰে গছজোপা মেৰিয়াই ধৰি হয় নে নাই এইটো হৈছে শুদ্ধ উত্তৰ তো গতিকে অপচনটোত তোমালোকে কোনটো বাক্য হুবহু এই অনুচ্ছেদটোত দিয়া আছে সেই অনুযায়ীহে শুদ্ধ উত্তৰটো দিবা তাৰ পাছত চোৱা 63 নম্বৰটো মাঘ হাতীবোৰে নিজৰ সুৰডালেৰে পোৱালি হাতীক কি কৰে মানে পোৱালি হাতীক এনেকে চপৰিয়াই কি কৰে মৰম দেখুৱায় তাৰ প্ৰতি মৰম দেখুৱায় 64 নম্বৰ কুৱেশ্যনটো চোৱা যুদ্ধ ক্ষেত্ৰত হাতীয়ে ইয়াৰ সুৰডাল কেঁকুৰা কৰি সাৰি যাব পাৰে কাৰণ হাতীৰ সুৰডাল কি আছিলে বহুত নৰম মাংসপেশীযুক্ত তো গতিকে এইটো কি হ'ব ই যুদ্ধ ভয় কৰে এইটো নহয় ইয়াৰ সুৰডাল বৰ নৰম ইয়েছ এইটো হাতীৰ সুৰডাল কি হয় বহুত নৰম মাংসপেশীযুক্ত সি নিজৰ সুৰডাল এনেকে কেঁকুৰা কৰি যুদ্ধৰ পৰা হাত সাৰি যাব পাৰে তাৰ পাছত 65 নম্বৰ কুৱেশ্যনটো চোৱা হাতীয়ে নিজৰ সুৰডাল ব্যৱহাৰ কৰি কিয় পানী খায় হয়নে পানীটো মুখেৰেও খাব পাৰিলে হয় সুৰডাল কিয় কৰে কাৰণ হাতীয়ে কি কৰে সুৰডালেৰে প্ৰথমতে কি কৰে পানী শুহি লয় তাৰ পাছত নিজৰ মুখত ঢালি দিয়ে তো উত্তৰ হ'ব অপচন চি তাৰ পাছত চোৱা ইয়াতে কৈছে কিয় পানী খায় হয়নে কিয় পানী খায় আচ্ছা ঠিক আছে এইটো তাৰ পাছত দ্বিতীয় নম্বৰ অনুচ্ছেদটো কি দিছে চোৱা উৰিষ্যাৰ পুৰীৰ জগন্নাথ ভগৱানৰ ৰথ যাত্ৰাৰ কথা কৈছে কোনে কোনে দেখিছা কমেন্ট সেকশনত জনাবাচোন
হয়নে? উৰিষ্যাত কি হয়? উৰিষ্যাত ভগৱান পুৰীত তাতে কি হয়? ৰথযাত্ৰা কৰা হয় প্ৰতি বছৰে। তো এতিয়া চোৱা, উৰিষ্যাৰ পুৰীৰ জগন্নাথ ভগৱানৰ ৰথযাত্ৰা বা গাড়ীৰ মহোৎসৱ ভাৰতৰ প্ৰাচীনতম আৰু বৃহত্তম মহোৎসৱ, হয়নে? যে উৰিষ্যাত কি হয়? জগন্নাথ ভগৱানৰ যিটো ৰথযাত্ৰা, তাতে ভগৱানক কি কৰে? জগন্নাথ ভগৱানক ৰথতকে ঘূৰোৱা হয়, হয়নে? চাৰিওপিনে ঘূৰোৱা হয়। তো এই যাত্ৰাটো বহুত ডাঙৰ মহোৎসৱ হয়। বহুত লাখ লাখ মানুহ এই ৰথযাত্ৰা চাবলৈ আহে। প্ৰতি বছৰে জুন মাহত অসংখ্য তীৰ্থযাত্ৰী আৰু দৰ্শনাৰ্থী পুৰীলৈ এই মহোৎসৱ চাবলৈ আহে। কি হয়? যে এই প্ৰতি বছৰৰ জুন মাহত এই ৰথযাত্ৰা হয় আৰু বহুত দেশ বিদেশৰ বাহিৰৰ পৰা বহু মানুহ আহে এই ৰথযাত্ৰা চাবলৈকে। এই ৰথযাত্ৰাৰ দ্বাৰা ভগৱান কৃষ্ণৰ গকুলৰ পৰা মথুৰালৈ যাত্ৰাকে দৰ্শোৱা হয়। অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণৰ গোটেই একেবাৰে গকুলৰ পৰা মথুৰালৈ কি কাহিনী আছিলে সমস্ত তোমাৰ দেখুওৱা হয় এই ৰথযাত্ৰাত। এই যাত্ৰাত বৃহৎ ৰথ এখনত ভগৱান শ্ৰীকৃষ্ণৰ ডাঙৰ প্ৰতিমূৰ্তি এটা বহুৱাই হাজাৰ হাজাৰ মানুহে এই ৰথখন টানি টানি লৈ যায়। কি কৰা হয়? তোমালোকে হয়তো টিভিত দেখিছা, হয় নে? যিয়ে যাই পোৱা নাই টিভিতো হয়তো দেখিছা যে এখন প্ৰকাণ্ড ৰথ থাকে আৰু তাত ভগৱান শ্ৰীকৃষ্ণক তাত থোৱা হয়। আৰু তাৰ পৰা কি কৰা হয়? এই হাজাৰ হাজাৰ মানুহে সেই ৰথখন এবাৰ চুই চাবলৈ খোজে আৰু সেইখন এনেকে কান্ধত তুলি পেলাই এনেকে তোমাৰ দাঙি লৈ আনে, হয়নে? টানি টানি লৈ যায়। এই ৰথখন বাগিচা ভৱনত প্ৰায় 7 দিন জিৰণি লয়। এইটো তোমাৰ এটা ভৱন হয় য'ত এই 7 দিন এই ৰথখন 7 দিন ৰখা হয়। তাত ভগৱানক জিৰণি লবলৈ দিয়া হয়। আৰু ভগৱানৰ মূৰ্তিটো লৈ যোৱা হয়। এই যাত্ৰাৰ সময়ত হাজাৰ বিজাৰ মানুহে এই ৰথখন এবাৰ চুই চায় আৰু সেইখন টানিবলৈ হাবিয়াস কৰি হাবাথুৰি খায়। যিমান মানুহ সেই ৰথযাত্ৰাত মানে আহে, চাবলৈ আহে, চবৰে মনত এটাই ইচ্ছা থাকে। আমি যাতে সেই ৰথখন এবাৰ চুই চাবলৈ পাৰো। এবাৰ যাতে চুই চাবলৈ পাৰো। আৰু ভগৱানৰ যাতে আশীৰ্বাদ লবলৈ পাৰো। তো এইটো চবৰে মনত এটা কি হয়? উৎসাহ। এইটো এটা আশা থাকে, আশা থাকে। তো এইটো আছিলে তোমাৰ ভগৱান শ্ৰীকৃষ্ণৰ ৰথযাত্ৰাৰ কথা কৈছে। এতিয়া চোৱা, প্ৰশ্ন আহিছে কি? ৰথযাত্ৰা ক'ত অনুষ্ঠিত হয়? এইটো ক'ত হয়? গকুলত, বাগিচা ভৱনত, মথুৰাত, পুৰীত। তো ইয়াতে কি হয়? ইয়াতে পুৰীত হ'ব। পুৰীত জগন্নাথ ভগৱানৰ ৰথযাত্ৰা অনুষ্ঠিত কৰা হয় আৰু তাত গকুলৰ পৰা মথুৰালৈ ভগৱান শ্ৰীকৃষ্ণৰ যাত্ৰাসমূহ তাত দেখুওৱা হয়। তাৰপাছত 67 নম্বৰ কুৱেশ্যনটো আছে, ৰথযাত্ৰা প্ৰতি 12 মাহৰ মূৰত অনুষ্ঠিত হয় কাৰণ চোৱা, প্ৰতি 12 মাহ অৰ্থাৎ 1 বছৰৰ মূৰে মূৰে অনুষ্ঠিত হয়। কিয়? কাৰণ প্ৰতিবাৰে সেই ৰথ এখন নতুন ৰথ দিয়া হয়। ভগৱানক এখন নতুন ৰথ দিয়া হয়। আৰু এইখন ইমান প্ৰকাণ্ড ৰথ আৰু সেইখন বনাওতে বহুত টাইম লাগে, হয়নে? বহুত সময়ৰ প্ৰয়োজন। তো গতিকে কি হ'ব? এখন নতুন ৰথ নিৰ্মাণৰ বাবে 12 মাহৰ প্ৰয়োজন হয়। তাৰপাছত 68 নম্বৰ প্ৰশ্নটো চোৱা, ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতিমূৰ্তিটো এসপ্তাহ ক'ত ৰখা হয়? এসপ্তাহ ক'ত ৰখা আছিলে? বাগিচা ভৱনত। কিহৰ কাৰণে? জিৰণিৰ কাৰণে। ভগৱানে যাতে তাত জিৰণি লয়। এই যাত্ৰাত ইয়াত কেনেধৰণৰ যাত্ৰাৰ কথা কৈছে? হয়নে? এই যাত্ৰাত কেনেধৰণৰ যাত্ৰাৰ কথা কৈছে? ভগৱান শ্ৰীকৃষ্ণৰ গকুলৰ পৰা মথুৰালৈ আৰু মথুৰাৰ পৰা গকুললৈ যাত্ৰাসমূহ এই যাত্ৰাত দেখুওৱা হয়। তাৰপাছত 70 নম্বৰ প্ৰশ্নটো চোৱা, হাজাৰ বিজাৰ লোকে এই ৰথখন এবাৰ চুই চাবলৈ হাবিয়াস কৰি হাবাথুৰি খায়। ইয়াত মানুহৰ মনৰ কেনে অৱস্থাৰ কথা কোৱা হৈছে, হয়নে? যিমান মানুহ তাত যায় চাবলৈ, চবৰে মনত এটাই ইচ্ছা যাতে মই এই ৰথখন এবাৰ চুই চাবলৈ পাৰো, হয়নে? ভগৱানৰ আশীৰ্বাদ পাওঁ যাতে। তো এইটো কি বুজায়? ইয়াতে ভক্তি ভাৱ দেখুৱাইছে। মানুহৰ মাজত থকা ভক্তি ভাৱ ইয়াতে দেখুওৱা হৈছে। তো এয়া আছিলে তোমাৰ, এয়া 2টা প্ৰশ্ন অনুচ্ছেদ। তো এই 2টা তোমালোকে ভালকে চোৱা আৰু যিমান পাৰা অনুচ্ছেদ কেইটাই আজি প্ৰেক্টিচ কৰা আৰু নতুন বস্তু একো চাব নালাগে। যিখিনি তোমালোকে পাৰা সেইখিনিত 100% দিয়া।
যাতে চোৱাখিনি পাহৰি নোযোৱা। নতুন বস্তু চাবলৈ গৈ আকৌ তোমালোকে যিখিনি চাইছা সেইখিনি পাহৰি যাবা। তো গতিকে তোমালোকে যিখিনি জানা সেইখিনিত 100% দিয়া। প্ৰত্যেকৰে পৰীক্ষা ভাল হ'ব মই জানো, কাৰণ প্ৰত্যেকে ভালদৰে কষ্ট কৰিছা, হয়নে? ভালদৰে পঢ়িছা। তো সকলোকে মোৰ ফালৰ পৰা বেষ্ট অফ লাক থাকিলে প্ৰত্যেকে ভালদৰে পৰীক্ষা দিবা দেই।